মনৰ ভবা কথা সকলো ভাবি যদি ইয়াত টিলিঙা বান্ধি দিয়ে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস আছে আৰু সেই বিশ্বাসৰ জৰিয়তে আজিও জীয়াই আছে। এইদৰে অগণন ভক্তৰ সমাহাৰ হয় তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। আৰু এই তিনিচুকীয়াৰ বৰডুবিলৈ আপোনালোক আহি বৰডুবি ৰেল ষ্টেচনৰ পৰা নিচেই কাষতে আছে এয়া টিলিঙা মন্দিৰ। আমি দেখাইছোঁ চাওক কিমান ভক্তগণ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত তেওঁলোকে টিলিঙা বান্ধিবলৈ আহিছে বা মনৰ আশা মনৰ যি সপোন সেই সপোনৰ বিষয়ে ক'বলৈ আহিছে। আমি পৰিৱেশ দেখাইছোঁ অগণন ভক্ত প্ৰতিটো দিনতে সমাহাৰ হয় আৰু এই টিলিঙাসমূহ দেখাইছোঁ চাওকচোন এই টিলিঙাসমূহ চাওক। আৰু এইখিনি আমি দেখাইছোঁ যিখিনি হয়তো সলকাই থৈ দিছে ইয়াত লাখ লাখ টিলিঙা যিখিনি পূৰ্বতে মানুহে বহুতে বান্ধিলে আৰু ইয়াত যিটো দীঘলীয়া লাইন শাৰী পাতিছে ভগৱানৰ আশীষ খাবলৈ শৰাই দিয়াৰ উদ্দেশ্যে এয়া শাৰী পাতিছে। এয়াই বৰ্তমান সময়ত তিনিচুকীয়াৰ বৰডুবিৰ টিলিঙা মন্দিৰৰ পৰিৱেশ। চাওকচোন টিলিঙাবোৰ সকলোৱে বজাই বজাই গৈছে কিমান এটা সুন্দৰ পৰিৱেশ। বহুতে এতিয়া ফটো মাৰিছে আৰু টিলিঙাবোৰ ক'ত আৰিছে আপোনালোকে দেখিছেনে? এয়া বৰডুবি ৰেল ষ্টেচনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আপোনালোকে যদি বেটেৰী ৰিক্সাত আহিবলৈ সুবিধা আছে, গাড়ী আছে, টেম্পুত আহিব পাৰে। আৰু ইয়াৰ কিনাৰে বিভিন্ন ধৰণৰ বিপণী আছে। এই বিপণীসমূহতে আপোনালোকে শৰাই ল'ব পাৰিব আৰু তাতে আপোনালোকে জোতাবোৰ খুলি আহিব লাগিব। আহি ইয়ালৈ এইদৰে ইয়াত শাৰী পাতিব লাগিব, লাইন পাতিব লাগিব। তাৰ পাছতে আপুনি চাকি জ্বলাই মেলি ভগৱানৰ আশীষ লৈ এইদৰে মনৰ ইচ্ছা মনৰ কথা কৈ আপোনালোকে টিলিঙা বান্ধিব পাৰিব। আৰু পূৰ্বৰ যিমান টিলিঙা আছিল সকলোবোৰ এৰাই ইয়াতে ৰখাই দিয়া হ'ল। চাওকচোন টিলিঙাবোৰ এই বন্ধুসকল দেখিছে অকল দোকান 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 ইয়াত ঢেৰ দোকান দেখিব। অসংখ্য দোকান আছে। সকলোতে টিলিঙা মন্দিৰত পূজা অৰ্চনা কৰিবলৈ যিমানসমূহ আপোনালোকৰ দ্ৰব্য লাগে সকলোবোৰ ইয়াত পাব। টিলিঙাৰ পৰা নাৰিকল, ফুল, তেল, মিঠাতেল, চাকি ইত্যাদি সকলোবোৰ পাব। এয়াই হৈছে টিলিঙা মন্দিৰৰ বিশেষত্ব। এয়া টিলিঙা মন্দিৰলৈ আহিলে একদম ভাল জীৱ এটা লগ পাব। এয়া